এতিয়া নিৰ্বাচন অহাৰ লগে লগে তেখেতে ক'লে যে আমি উচ্ছেদ কৰিম, কিন্তু মিয়াৰ মানুহৰ ঘৰ উচ্ছেদ কৰিম। কিন্তু নিৰ্বাচনৰ পিছত তেখেতে ক'লে যদি এই কথাষাৰ পাহৰি যাব আৰু তেখেতে পাহাৰত থকা সকলো লোককে উচ্ছেদ কৰাৰ কাৰণে আগবাঢ়িব। অলৰেডি বিজেপি চৰকাৰে হাইকোৰ্টত এফিডেভিট দি থৈ দিছে উচ্ছেদ কৰাৰ কাৰণে। গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব, বিশেষকৈ পাহাৰৰ ৰাইজে সাৱধান হ'ব লাগিব। এইখন চৰকাৰ আহিলে শিলহাকৰ দৰে উচ্ছেদ হ'ব। আৰু মই কৈছোঁ আপোনাক যে আমি যদি কংগ্ৰেছ চৰকাৰ আহোঁ, তেতিয়া ইয়াতে পাহাৰৰ ৰাইজৰ উচ্ছেদ নহ'ব। ইয়াতে বহুত মন্ত্ৰীৰ ফ্লেট এনেধৰণে নিৰ্মাণ হৈছে যিবিলাক নেকি অবৈধ। গতিকে সেই মন্ত্ৰীৰ ফ্লেটবিলাক নল'বৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, কাৰণ নিৰ্বাচনৰ পিছত আমি আহিলে সেই ফ্লেটবিলাক আমি উচ্ছেদ মানে আমি ধ্বংস কৰিম, কাৰণ এইবিলাক ইলিগেল। তেখেতসকলে পাহাৰত থকা ৰাইজৰ কথা কৈ আছে, কিন্তু আমি সেই মন্ত্ৰীৰ কথা কৈছোঁ, সেইজন মন্ত্ৰীৰ কথা কৈছোঁ যিজনে নেকি অবৈধভাৱে ফ্লেট নিৰ্মাণ কৰি ইয়াতে টকা অৰ্জন কৰি আছে।